গণেশায় নমঃ। নমস্কাৰ সুধী দৰ্শকবৃন্দ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বুধবাৰ গ্ৰহৰ অৱস্থানে আপোনাৰ দিনটো কেনেকৈ প্ৰভাৱিত কৰিব সেয়া জানিবলৈ আমি সকলোৱে উৎসুক। কিন্তু তাৰ পূৰ্বে আহক জানি লওঁ আজিৰ দিনটোৰ পঞ্জিকা। আগবঢ়াৰ আগতে আপোনালোকক অনুৰোধ জনাওঁ যে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত আপোনালোকৰ মনৰ অনুভৱ বা কিবা বাৰ্তা থাকিলে আমাক নিশ্চয় জনাব। আজি ২৪ জুন ২০২৬, জেঠ মাহৰ শুক্লপক্ষৰ আজি দশমী তিথি। আজিৰ নক্ষত্ৰ হ'ল চিত্ৰা। আজি সূৰ্যোদয় পুৱা ৫:৪২ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৬ হ'ব। কোনো শুভ কামৰ বাবে আজিৰ আটাইতকৈ উত্তম সময় অৰ্থাৎ অভিজিত মুহূৰ্ত হ'ল দুপৰীয়া ১২:০২ পৰা ১২:৫৬ মনত ৰাখিব। দুপৰীয়া ১২:২৯ পৰা ২:১১ ৰাহুকাল থাকিব, যিটো সময়ত শুভ কাম কৰা অনুচিত। আহক এতিয়া জানো আজিৰ ৰাশিফল। মেষ ৰাশিৰ ব্যক্তিসকল, মীন ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ মনৰ পুৰণি বিভ্ৰান্তি দূৰ কৰি এক গভীৰ মানসিক শান্তি প্ৰদান কৰিব আৰু আপোনাক সঠিক পথত আগুৱাই লৈ যাব। যিবোৰ সমস্যাই আপোনাক দিন-ৰাতি আমনি কৰি আছিল, সেইবোৰ অনাগত দিনবোৰত সমাপ্ত হ'ব। ই আপোনাৰ মনলৈ শান্তি আনিব, যি আপোনাৰ দৈনন্দিন আচৰণ আৰু কৰ্মজীৱনত প্ৰতিফলিত হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ অভিজ্ঞ জ্যোতিষীসকলৰ মতে, ৰঙা ৰঙৰ পোছাক পৰিধান কৰিলে এই ভৱিষ্যদ্বাণীবোৰ সঁচা হোৱাত সহায় হ'ব, কাৰণ ই আপোনাৰ ফালে ইতিবাচক শক্তি আকৰ্ষণ কৰিব। আজি দুপৰীয়া ৩ বজাৰ পৰা ৪ বজাৰ সময়খিনি আপোনাৰ বাবে অতি শুভ। আপোনাৰ সোঁৱৰণিত শনি গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে ধ্যান বা ধৰ্মীয় উপায়ে আপোনাৰ আৱেগ স্থিৰ কৰাত আৰু অন্তৰৰ বাধা আঁতৰ কৰাত সহায় কৰিব। উপায়: আজি কিছু সময় প্ৰকৃতিৰ সান্নিধ্যত কটাওক। মৰমৰ বৃষ ৰাশিৰ জাতক জাতিকাসকল, তুলা ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক অলপ বিভ্ৰান্ত আৰু অস্থিৰ কৰি তুলিব পাৰে। আপুনি কিছু সময়ৰ বাবে অকলশৰে থাকিবলৈ বিচাৰিব পাৰে, যিয়ে আপোনাক মানসিকভাৱে সতেজ অনুভৱ কৰাত সহায় কৰিব। কামৰ হেঁচা আৰু জিৰণিৰ মাজত এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। আপুনি বহু সময়ত কামত ইমানেই মগ্ন হৈ পৰে যে নিজৰ যত্ন ল'বলৈ পাহৰি যায়। সেয়েহে জিৰণি ল'বলৈ শিকক আৰু জীৱনত কিছু শৃংখলা আৰু পৰিকল্পনা অন্তৰ্ভুক্ত কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, উত্তম ফলাফল পাবলৈ যিকোনো গুৰুত্বপূৰ্ণ বা শুভ কাম সন্ধিয়া ৫ বজাৰ পূৰ্বেই সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰক। হালধীয়া ৰঙৰ পোছাক পৰিধান কৰিলে আপুনি সৌভাগ্য আৰু ইতিবাচক শক্তি লাভ কৰিব। এই বছৰ ৰাহুৰ প্ৰভাৱ শক্তিশালী হোৱাৰ বাবে মানসিক শান্তি আৰু স্থিৰতাৰ বাবে কোনো ৰত্ন বা পবিত্ৰ বস্তু ধাৰণ কৰাটো উপকাৰী হ'ব। উপায়: আজি কামৰ পৰা অলপ জিৰণি লওক। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ তুলা ৰাশিত অৱস্থান কৰিছে। আপোনজনৰ সৈতে কটোৱা এই সুন্দৰ সময়খিনিয়ে আপোনাক দিনটোৰ বাকী সময়ছোৱাত অধিক আৱেগিক আৰু সুখী কৰি তুলিব। আপুনি যিসকলক ভাল পায়, তেওঁলোকৰ সৈতে গুণগত সময় কটোৱাৰ বাবে আজিৰ দিনটো এক উৎকৃষ্ট সুযোগ। আপোনাৰ গোটৰ প্ৰতিজন সদস্যই আপুনি তেওঁলোকৰ বাবে দিয়া সময়ক যথেষ্ট সন্মান কৰিব। আপুনি যিসকলক যত্ন লয়, তেওঁলোকৰ বয়স যিয়েই নহওক কিয়, তেওঁলোকৰ প্ৰতি আপোনাৰ মৰম আৰু সন্মান প্ৰকাশ কৰক, যেনেকৈ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীয়ে পৰামৰ্শ দিছে। ই আপোনাৰ সকলো সম্পৰ্কত মিলা-প্ৰীতি আৰু সম্প্ৰীতি আনিব। গোটেই বছৰটো বৃহস্পতি গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে নতুন সম্পদ আকৰ্ষণ কৰিবলৈ এটা শুভ বস্তু বা যন্ত্ৰ আপোনাৰ লগত ৰাখক। আজিৰ প্ৰতিকাৰ: মানসিক স্পষ্টতাৰ বাবে ধ্যান কৰক। মৰমৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰ তুলা ৰাশিৰ মাজেৰে গতি কৰাৰ বাবে আপোনাৰ সামাজিক পৰিসৰত এনে এজন ঘনিষ্ঠ বন্ধু বা দূৰ সম্পৰ্কীয় আত্মীয়ৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনাক হাঁহিবলৈ বাধ্য কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। এই ব্যক্তিজন এনেকুৱা হ'ব পাৰে যিক আপুনি বহু দিনৰ পৰা দেখা নাই। তেওঁৰ প্ৰশংসা কৰিবলৈ কেতিয়াও নাপাহৰিব। আজি আপোনাৰ কোনো আপোন ব্যক্তিয়ে কোনো ডাঙৰ সফলতা অৰ্জন কৰাৰ প্ৰবল সম্ভাৱনা আছে। যদি তেওঁলোকে এনে কিবা কাম কৰে যি আপোনাৰ বাবে অতি অৰ্থপূৰ্ণ বুলি গণ্য হয়, তেন্তে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ অনুসৰি তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লওক আৰু তেওঁলোকৰ পিঠিত হাত থৈ উৎসাহিত কৰক। ই আপোনালোক দুয়োৰে প্ৰচেষ্টাক স্বীকৃতি দিব।
এই বছৰ বৃহস্পতি গ্ৰহে আপোনাৰ আত্মবিকাশক নতুন ৰূপ দিছে, সেয়েহে আৱেগবোৰ শান্ত কৰিবলৈ আৰু অন্তৰ্দৃষ্টি শক্তিশালী কৰিবলৈ কিছু ধৰ্মীয় উপায় বা মন্ত্ৰ জপ কৰাটো উপকাৰী হ'ব। আজিৰ উপায়: পুৰণি বন্ধুসকলৰ সৈতে যোগাযোগ কৰক আৰু তেওঁলোকৰ সৈতে সময় কটাওক। মৰমৰ সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰ তুলা ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ মনটো অতি প্ৰফুল্ল আৰু আনন্দিত হৈ থাকিব। কামৰ হেঁচাতকৈ আপুনি আজি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ সৈতে সময় কটোৱাটো বেছি পচন্দ কৰিব। তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিবলৈ এয়া এক সুন্দৰ সুযোগ। প্ৰয়োজন হ'লে তেওঁলোকক চিকিৎসকৰ ওচৰলৈ লৈ গৈ পৰীক্ষা কৰাওক। দিনটোৰ শেষত এই বিশেষ ব্যক্তিসকলৰ সৈতে সময় কটায় আপুনি এক গভীৰ মানসিক শান্তি আৰু আনন্দ লাভ কৰিব। আজি বিয়লি ৫ বজাৰ পৰা ৬ বজালৈ সময়খিনি আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী সময় হ'ব। আজি কমলা ৰঙৰ পোছাক আপোনাৰ বাবে শুভ হ'ব। এই বছৰ ৰাহুৰ প্ৰভাৱ অধিক হোৱাৰ বাবে মানসিক স্পষ্টতাৰ বাবে কোনো পবিত্ৰ ৰত্ন বা বস্তু ধাৰণ কৰাটো উপকাৰী হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ অনুসৰি আজিৰ উপায়: আজি এটা ভাল কিতাপ পঢ়ক, যিয়ে আপোনাক ইতিবাচক চিন্তা প্ৰদান কৰিব। প্ৰিয় কন্যা ৰাশিৰ জাতকসকল, তুলা ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনালোকৰ বহুতে আজি অধিক আত্মবিশ্বাসী অনুভৱ কৰিব আৰু পৰিৱৰ্তনশীল পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ আগ্ৰহী হ'ব। অৱশ্যে, গ্ৰহৰ এই গতিবিধিৰ ফলত আপোনাৰ সামাজিক জীৱনত কিছু ভুল বুজাবুজি হ'ব পাৰে, সেয়েহে সাৱধান হ'ব। কোনো বিশেষ ব্যক্তিৰ মনত আঘাত নিদিবলৈ আপুনি আপোনাৰ শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক সাৱধান হ'বলৈ পৰামৰ্শ দিছে। চিন্তা নকৰিব, সকলো ভাল হ'ব। আজি আপোনাৰ বাবে নীলা ৰংটো ভাগ্যশালী আৰু কন্যা ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি বিয়লি ৪ বজাৰ পৰা ৫ বজালৈ সময়খিনি আপোনাৰ বাবে অনুকূল। শনি গ্ৰহৰ সৈতে জড়িত বাধা আঁতৰাবলৈ আৰু ধৈৰ্য তথা অনুশাসন বৃদ্ধি কৰিবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্ন আপোনাৰ লগত ৰাখক। উপায়: আজি এটা নতুন চখ বা হবি আৰম্ভ কৰাৰ চেষ্টা কৰক। প্ৰিয় তুলা ৰাশি জাতক জাতিকা, আজি চন্দ্ৰ তুলা ৰাশিত অৱস্থান কৰা বাবে আপুনি নিজৰ ওপৰত আৰু বিশেষকৈ আপোনাৰ কৰ্মক্ষেত্ৰৰ প্ৰচেষ্টাসমূহৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগে। আপোনাৰ শুভাকাংক্ষী নোহোৱা কিছুমান বিৰোধী বা সহকৰ্মীয়ে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে আপুনি যুঁজ দি থাকক, কাৰণ আপুনি যদি কঠোৰ পৰিশ্ৰম কৰে তেন্তে জয় নিশ্চিতভাৱে আপোনাৰেই হ'ব। কৰ্মক্ষেত্ৰত নেতিবাচকতাক প্ৰৱেশ কৰিবলৈ নিদিব। আজি আপোনাৰ মন আৰু হৃদয়ৰ পৰা নিৰাশাক আঁতৰাই ৰাখক। তুলা ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি বিয়লি ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ পৰা বিৰত থাকক, কাৰণ এই সময়খিনি আপোনাৰ বাবে অশুভ হ'ব পাৰে। কমলা ৰঙে আপোনালোকৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব। শনি গ্ৰহৰ প্ৰভাৱক নিয়ন্ত্ৰণ কৰিবলৈ কোনো শুভ বস্তু বা ৰত্ন আপোনাৰ লগত ৰাখক। উপায়: নিয়মীয়াকৈ ব্যায়াম কৰক। মৰমৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকা, যদি আপুনি ঋণৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে, তেন্তে আজি চন্দ্ৰৰ তুলা ৰাশিলৈ পৰিভ্ৰমণৰ ফলত আপুনি শুভ খবৰ লাভ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আপোনাৰ যিবোৰ আইনী বিষয় অসম্পূৰ্ণ হৈ আছিল, সেইবোৰো আজি সমাধান হ'ব। সকলো কাম আপোনাৰ পক্ষত হোৱা যেন লাগিব আৰু আপুনি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব, যাৰ ফলত আপুনি বহু প্ৰশংসা লাভ কৰিব। আজি কৰ্মক্ষেত্ৰত আপুনি লাভ কৰা গুৰুত্ব আৰু সন্মান উপভোগ কৰক, কাৰণ আপুনি নিজৰ দক্ষতা আৰু ব্যক্তিত্বৰ বলত এই স্থান অৰ্জন কৰিছে। আজি যদি কিবা গুৰুত্বপূৰ্ণ কাম কৰিবলগীয়া আছে, তেন্তে দুপৰীয়া ১ বজাৰ পৰা ৩ বজাৰ ৩০ মিনিটৰ ভিতৰৰ সময়টো ব্যৱহাৰ কৰক আৰু ভাগ্য উন্নত কৰিবলৈ গুলপীয়া ৰঙৰ পোছাক পৰিধান কৰক। এই বছৰ শনি গ্ৰহৰ তীব্ৰ প্ৰভাৱৰ বাবে মানসিক ভাৰসাম্য বজাই ৰাখিবলৈ কোনো শুভ ৰত্ন ধাৰণ কৰা বা লগত ৰখা উচিত। উপায়: আজি মনক শান্ত কৰা, সংগীত শুনক। প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত ব্যস্ত আৰু প্ৰত্যাহ্বানপূৰ্ণ হ'ব পাৰে। কামৰ হেঁচা বেছি হোৱাৰ বাবে আপোনাৰ ডেডলাইনসমূহ পূৰণ কৰিবলৈ আৰু বাকী থকা কামবোৰ শেষ কৰিবলৈ আপুনি আজি অতিৰিক্ত পৰিশ্ৰম কৰিব লাগিব। ইয়াৰ উপৰিও ব্যৱসায়িক কামৰ বাবে আপুনি ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে, সেয়েহে যিকোনো পৰিস্থিতিৰ বাবে মানসিকভাৱে সাজু হৈ থাকক। নিজৰ ওপৰত বিশ্বাস ৰাখক।
কাৰণ আপুনি আজিৰ দিনটোৰ যিকোনো বাধা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিছে যে আপোনাৰ কেৰিয়াৰৰ অগ্ৰগতিৰ বাবে আৰু উত্তম ফলাফল লাভ কৰিবলৈ আপোনাৰ সকলো গুৰুত্বপূৰ্ণ মিটিং বা কাম দুপৰীয়া ৩ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত নিৰ্ধাৰণ কৰক। আজি ভাগ্য উন্নত কৰিবলৈ নীলা ৰঙৰ পোছাক পৰিধান কৰক। বৃহস্পতি গ্ৰহৰ কৃপাত সমৃদ্ধি বৃদ্ধি পাইছে। সেয়েহে স্থিৰ অগ্ৰগতিৰ বাবে আপোনাৰ লগত কোনো শুভ বস্তু ৰাখক বা ব্যৱহাৰ কৰক। আজিৰ প্ৰতিকাৰ সদায় কৃতজ্ঞতা প্ৰকাশ কৰাৰ অভ্যাস গঢ়ি তোলক। মকৰ ৰাশিৰ জাতক জাতিকাসকল আৰু কেৰিয়াৰৰ সৰ্বোচ্চ লক্ষ্যসমূহ প্ৰাপ্ত কৰিবলৈ আগ্ৰহী হৈ পৰিব। আপুনি এই জীৱনত সন্মান, সুখ আৰু সফলতাৰ সকলোখিনি পাবলৈ বিচাৰে। আজি আপোনাৰ লক্ষ্যসমূহ উচ্চ কৰি তোলক আৰু সেইবোৰ কেনেকৈ প্ৰাপ্ত কৰিব পাৰি তাৰ বাবে এক বাস্তৱসন্মত পৰিকল্পনা প্ৰস্তুত কৰক। তুলা ৰাশিত থকা চন্দ্ৰই আজি সকলো সম্ভৱ কৰি তুলিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষে চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি প্ৰয়োজন হ'লে আপোনাৰ প্ৰত্যাশা অলপ কমাই দিয়ক আৰু পৰিস্থিতিৰ সৈতে খাপ খুৱাই ল'বলৈ শিকক। আজি দুপৰীয়া ২:৩০ বজাৰ পৰা ৪ বজালৈ সময়খিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে অতি উত্তম। আজি আপোনাৰ ভাগ্যশালী ৰং হ'ল অতি উজিয়া। ৰাহুৱে আপোনাৰ শক্তি প্ৰভাৱিত কৰি থকাৰ বাবে মন শান্ত আৰু কেন্দ্ৰীভূত কৰি ৰাখিবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্ন লগত ৰাখক। উপায় আজি মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা আঁতৰি থাকক। মৰমৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটো আপোনালোকৰ বাবে অতি সুন্দৰ হ'বলৈ গৈ আছে। গতিকে যিবোৰ কামত আপোনাৰ মনোযোগৰ প্ৰয়োজন আছে সেইবোৰত সম্পূৰ্ণ গুৰুত্ব দিয়ক। তুলা ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি কিছুমান পৰিস্থিতি আপোনাৰ বাবে প্ৰত্যাহ্বানজনক হ'ব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে আপুনি আজি অতি সাৱধান হোৱা উচিত আৰু আপোনাৰ চাৰিওফালৰ সকলো বস্তু সুশৃংখলভাৱে ৰখা উচিত। আপোনাৰ আৱেগবোৰ প্ৰকাশ কৰাটো আপোনাৰ বাবে অলপ কঠিন যেন লাগিব পাৰে, কিন্তু আজি আনৰ সৈতে যোগাযোগ স্থাপন কৰাটো অতি প্ৰয়োজনীয় যেতিয়া আপুনি নিজকে আনৰ পৰা আঁতৰাই নাৰাখি আৰু আৱেগবোৰ মনৰ ভিতৰত চেপি নৰাখি মুকলিকৈ প্ৰকাশ কৰে, তেতিয়া জীৱনত নিশ্চয়কৈ ইতিবাচক পৰিৱৰ্তন আহে। আজি আপোনাৰ ভাগ্যশালী সময় হ'ল দুপৰীয়া ৩ বজাৰ পৰা বিয়লি ৫ বজালৈ। ভাগ্য উন্নত কৰিবলৈ আজি ৰঙা ৰঙৰ কিবা এটা পৰিধান কৰক। শনি গ্ৰহৰ শক্তিৰ প্ৰভাৱৰ বাবে আপোনাৰ কামত স্থিৰতা বজাই ৰাখিবলৈ আপোনাৰ ওচৰত কোনো পবিত্ৰ বস্তু বা যন্ত্ৰ ৰাখক। আজিৰ উপায় পৰিয়ালৰ সৈতে সময় কটাওক। মীন ৰাশিৰ জাতক জাতিকাসকল তুলা ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক নতুন লোকৰ সৈতে পৰিচয় হ'বলৈ আৰু সামাজিক সম্পৰ্ক গঢ়িবলৈ উৎসাহিত কৰিব। আজি আপুনি জ্ঞান আৰু তথ্য আহৰণ কৰিবলৈ অতি আগ্ৰহী হৈ পৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বিশেষজ্ঞসকলৰ মতে আজি আপোনাৰ জীৱনলৈ এনে এজন ব্যক্তি আহিব পাৰে যি আপোনাৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিব। এই ব্যক্তিয়ে আপোনাক আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যক্তিগত জীৱনৰ সমস্যাবোৰ সমাধান কৰাত সহায় কৰিব। মীন ৰাশিৰ আজিৰ ৰাশিফল অনুসৰি সেই ব্যক্তিজনৰ পৰামৰ্শবোৰ মনোযোগেৰে শুনক, কাৰণ তেওঁৰ অভিজ্ঞতাৰ পৰা আপুনি বহুতো নতুন কথা শিকিব পাৰিব। আজি সন্ধিয়া ৫ বজাৰ পৰা ৬:৩০ ভিতৰত আপোনাৰ প্ৰয়োজনীয় কামবোৰ সম্পূৰ্ণ কৰক। আজি আপোনাৰ বাবে শুভ ৰং হ'ল মুক্তাৰ দৰে বগা ৰং। এই বছৰ শনি গ্ৰহৰ প্ৰভাৱ সন্তুলিত কৰিবলৈ আপোনাৰ ওচৰত কোনো পবিত্ৰ বস্তু বা প্ৰতীক ৰাখক। উপায় আজি ঘৰতে নিজে এক পুষ্টিকৰ আহাৰ প্ৰস্তুত কৰক।